নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আজি আপোনালোকৰ আগত মই আৰটিআই সংক্ৰান্তত আৰু এটা নতুন ভিডিঅ' লৈ আহিছো দীৰ্ঘ দিনৰ পৰা মই আৰটিআই সংক্ৰান্তত কোনো ধৰণৰ ভিডিঅ' মোৰ ফেচবুক আৰু ইউটিউব চেনেলত আপলোড কৰা নাছিলো আৰু বিষয়টো খুবেই গুৰুত্বপূৰ্ণ আৰু বিষয়টো যেহেতু সুপ্ৰিম কোৰ্টৰ মাছ মজিয়ালৈকে গৈছিল এই বিষয়টো সেইকাৰণে আপোনালোকৰ আগত উপস্থাপন কৰিবলৈ ওলাইছো লগতে যিবিলাক মানুহে আৰটিআইৰ লগত জড়িত আৰটিআই এক্টিভিষ্ট আৰু সেইবিলাক মানুহে অসমৰ বিভিন্ন ঠাইৰ পৰা হয়তো মানুহে মোক ফোন কৰি সুধে যে মানে প্ৰচেছটো কেনেকুৱা এতিয়া এনেকুৱা হৈছে গতিকে সেইবিলাক মানুহৰ উদ্দেশ্যত এই ভিডিঅ'টো বনোৱা হৈছে কিয়নো আৰটিআই সংক্ৰান্তত মানে প্ৰচেছবোৰ কেনেকৈ এজন মানুহে আৰটিআই কৰি হাই কোৰ্ট আৰু সুপ্ৰিম কোৰ্ট লৈ গৈছিল বিষয়টো হেইটো আপোনালোকে স্টেপ বাই স্টেপ ইয়াতে উল্লেখ কৰিছো হে আপোনালোকে যদি প্ৰথমৰ পৰা শেষলৈকে চাই তেতিয়াহ'লে নিশ্চয় ভালকৈ বুজিব পাৰিব আৰু মেটাৰটো যেহেতু অনাৰেবল সুপ্ৰিম কোৰ্টত গৈছে গতিকে ভেৰি ইম্পৰ্টেন্ট যদিও এই ভিডিঅ'টোত মানে আৰটিআই এপ্লিকেণ্টে মেৰিট পোৱা নাই বা তেখেতৰ সাকসেছ হোৱা নাই কিন্তু ইয়াৰ কিছুমান স্পেচিয়েল প্ৰচেছ বা স্টেপ বাই স্টেপ আছে হেবৰ আৰটিআই এক্টিভিষ্ট আৰু আৰটিআইৰ লগত জড়িত ব্যক্তিয়ে জনা দৰকাৰ বন্ধুসকল এই বিষয়টো মই সংগ্ৰহ কৰিছো এইখন কিতাপৰ পৰা সংগ্ৰহ কৰিছো আপোনালোকে জানে যে সুপ্ৰিম কোৰ্ট কেজেছ সিভিল 2023 ভলিউম নাম্বাৰ 2 মই এই কিতাপৰ পৰা এই বস্তুখিনি সংগ্ৰহ কৰিছো আৰু খুবেই ইম্পৰ্টেন্ট আৰু বন্ধুসকল এই কিতাপটোৰ দাম হৈছে 1500 হেও আপোনালোকৰ আগত অৱগত কৰিলো গতিকে আৰটিআই সংক্ৰান্তত জানিবলৈ হলে বা এক্সপাৰ্ট হ'বলৈ হলে নিশ্চয় ষ্টাডিৰ প্ৰয়োজন আৰু আমি যেহেতু এডভোকেচিৰ লগত জড়িত গতিকে এই বিষয়বোৰ মোৰ অলপ স্পেশালি মোৰ এটা ৰাফ আছে তাৰ কাৰণে বিষয়বোৰ উপস্থাপন কৰি আপোনালোকক জনোৱাৰ কাৰণেও সুবিধা কৰি দি আছো নিশ্চয় আপোনালোকৰ মাজৰ পৰা আমি ধন্যবাদ পাম বুলি ভাবি আছো আপোনালোকে ধন্যবাদ যদি দিব পাৰে আৰু যদি নিদিয়ে আপোনালোকৰ কথা তো এতিয়া ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল ইয়াতে আপিলকাৰী লিখিছো অঞ্জলি ভাৰদ্বাজ ভাৰ্সেছ প্ৰতিপক্ষ CPIO that means Central Public Information Officer Supreme Court of India এই অঞ্জলি ভাৰদ্বাজ আৰটিআই এপ্লিকেণ্টে সুপ্ৰিম কোৰ্টত এখন আৰটিআই আবেদন দাখিল কৰিছিল সুপ্ৰিম কোৰ্টৰ কিবা বস্তু জানিবলৈ আৰটিআই আবেদন দাখিল কৰিছিল তো আপিলকাৰী বা দৰখাস্তকাৰীয়ে কি কৰিছিল আৰটিআই আবেদন দাখিল কৰিছিল ক'ত CPIO Central Public Information Officer Supreme Court of India ভাৰতৰ উচ্চতম ন্যায়ালয়ত অঞ্জলি ভাৰদ্বাজে আৰটিআই এপ্লিকেশন এখন দাখিল কৰিছিল আৰু সেই আৰটিআই এপ্লিকেশনত আসলে কি বস্তু বিচাৰিছিল Agenda of the meeting of the Collegium of the Supreme Court of India on 12/12/2018 মানে Supreme Court of India এটা কলেজিয়ামৰ মিটিং অনুষ্ঠিত হৈছিল সেই মিটিংৰ এজেন্ডা কি আছিল যেটো মিটিং নেকি 12/12/2018 চনত মানে অনুষ্ঠিত কৰা হৈছিল তাৰ পিছত সেকেন্ড মানে পইণ্টটো আছিল কপি অফ দা ডিসিশনস টেকেন মানে সেই কলেজিয়ামৰ মিটিংত কি ডিসিশন লোৱা হৈছিল এই বিষয়খিনি আৰটিআই এপ্লিকেণ্টে জানিব বিচাৰিছিল তাৰ পিছত কপি অফ ৰিজল্যুশনস অফ দা কলেজিয়াম আৰু সেই মিটিংত বা হেইটো কলেজিয়ামত কি ৰিজল্যুশনস লোৱা হৈছিল সেই বিষয়বস্তুখিনি বিচাৰি আৰটিআই আবেদন দাখিল কৰা হৈছিল কিন্তু দেখা গ'ল যে আৰটিআই আবেদনখন দাখিল কৰাৰ পিছত ৰিজেক্ট মানে তেখেতৰ আৰটিআই আবেদনখন নাকচ কৰা হ'ল আৰটিআই আবেদন নাকচ কৰাৰ পিছত তাৰ পিছত ফাৰ্স্ট আপিল কৰিলে আমি ফাৰ্স্ট আপিল কৰো তো ফাৰ্স্ট আপিলতো কি কৰা হ'ল মানে আৰটিআই এপ্লিকেণ্টৰ আবেদনখন নাকচ কৰা হ'ল আৰু তাতে কোৱা হ'ল যে নো ফাইনাল ডিসিশন টেকেন বাই দা কলেজিয়াম আৰু কলেজে যেহেতু 12/12/2018 মানে তাৰিখত সুপ্ৰিম কোৰ্টৰ কলেজিয়ামৰ মিটিংখন হৈছিল কিন্তু তাতে ফাইনাল ডিসিশন লোৱা নাছিল যেহেতু ফাইনাল ডিসিশন লোৱা নাছিলে গতিকে সেই কাৰণে হেইটো মানে কাৰণত আৰটিআই আবেদনকাৰীৰ আৰটিআই এপ্লিকেশনখন নাকচ কৰিলে
কোনে ফাৰ্ষ্ট আপিলেট অথৰিটি মনত ৰাখিব তাৰ পিছত হে আৰটিআই এপ্লিকেন্টে আকৌ সেকেন্ড আপিল দাখিল কৰিলে সেকেন্ড আপিল আমি দাখিল কৰো আন্ডাৰ সেকশন 19 সাব ক্লজ 3 অফ আৰটিআই এক্ট 2005 যেনেকৈ আমি কমিশনাৰৰ তাতে আসাম ইনফৰমেশন কমিশনাৰৰ তাতে আমি কি কৰো সেকেন্ড আপিল দাখিল কৰো বিভিন্ন ৰাজ্যত ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কি থাকে ইনফৰমেশন কমিশনাৰ যেনেকৈ যদি ওয়েস্ট বেঙ্গল হয় ওয়েস্ট বেঙ্গল ইনফরমেশন কমিশনার দিল্লী হলে দিল্লী ইনফরমেশন কমিশনার হারিয়ানা হলে হারিয়ানা ইনফরমেশন কমিশন অসমত আসাম ইনফরমেশন কমিশন থাকে আমি এই সংশ্লিষ্ট ৰাজ্যৰ কমিশনাৰৰ তাতে আমি সেকেন্ড আপিল দাখিল কৰিব লাগে এই অঞ্জলি ভাৰদ্বাজে যে ফাৰ্ষ্ট আপিল দ মানে ক্যান্সেল কৰা হল তেতিয়া হলে সেকেন্ড আপিল দাখিল কৰিছিল কমিশনাৰৰ তাতে মনত ৰাখিব বাস এতি আহিলো কিন্তু দেখা গল যে সেকেন্ড আপিল কমিশনাৰৰ তাতে কি কৰা হল ৰিজেক্ট কৰা হল কি কাৰণত যে নো ফাইনাল ডিসিশন টেকেন বাই দ্য কলেজিয়াম যে 12/12/2018 তাৰিখত সুপ্ৰিম কোৰ্টৰ কলেজিয়ামে কোনো ফাইনাল ডিসিশন লোৱা নাছিল যেহেতু ফাইনাল ডিসিশন লোৱা নাছিল এটা আলোচনা হৈছিল ডিসকাশন গতিকে সেই বস্তুখিনি দিব নোৱাৰে বুলি ইনফৰমেশন কমিশনাৰেও সেকেন্ড আপিল পেটিশন রিজেক্ট কৰি দিলে তাৰ পিছত এই হাহকি অঞ্জলি ভাৰদ্বাজ আৰটিআই এপ্লিকেন্টে কি কৰিলে হে আপোনালোকে চাওক তাৰ পিছত ৰিট পেটিশন দাখিল কৰিলে কোড দাখিল কৰিলে দিল্লী হাইকোৰ্টত ৰিট পেটিশন দাখিল কৰিলে আৰু এই ৰিট পেটিশন কোন সিঙ্গেল জাজ বেঞ্চৰ তাতে শুনানি হল সিঙ্গেল জাজ মানে কি এজন ন্যায়াধীশে বা এজন ন্যায়াধীশৰ মানে বিচাৰপীঠত সেইখনৰ শুনানি হল অঞ্জলি ভাৰদ্বাজৰ ৰিট পেটিশন কোন সিঙ্গেল জাজ বেঞ্চৰ তাতে শুনানি হল আৰু তাতেও নো ৰিজলিউশনস এন্ড ফাইনাল ডিসিশন অন তাৰ পিছত মানে হাইকোৰ্টতো সিঙ্গেল জাজৰ তাতেও আৰটিআই এপ্লিকেন্টখন নাকচ কৰা হল ৰিজন দিয়া হল যে যেহেতু ফাইনাল নো ৰিজলিউশনস এন্ড ফাইনাল ডিসিশন মানে কোনো ফাইনাল ডিসিশন বা রিজলিউশন লোৱা নাছিল তাৰ কাৰণে কি কৰা হল ক্যান্সেল কৰা হল তাৰ পিছত অঞ্জলি ভাৰদ্বাজে কি কৰিলে ডিভিজন বেঞ্চ মানে সিঙ্গেল বেঞ্চ এন্ড ডিভিজন বেঞ্চ মিন্স দুজন ন্যায়াধীশৰে গঠিত এটা বিচাৰপীঠত শুনানি হয় গতিকে ডিভিজন বেঞ্চত আকৌ কি কৰিলে আপিল কৰিলে সেই ডিভিজন বেঞ্চতো অঞ্জলি ভাৰদ্বাজৰ আৰটিআই এপ্লিকেশনখন নাকচ কৰা হল আপোনালোকে নিশ্চয় চাই আছে বাই স্টেপ বৰ কেনেকুৱা এটা কি আৰটিআই ফাৰ্ষ্ট সেকেন্ড তাৰ পিছত দিল্লী হাইকোৰ্টত গল মানে সিঙ্গেল বেঞ্চত গল তাৰ পিছত ডাবল বেঞ্চত গল এতিয়া তাৰ পিছত বস্তুখিনি কোড গৈ আছে আপোনালোকে মনত কৰিব তাৰ পিছত অঞ্জলি ভাৰদ্বাজ সেই ডিভিজন বেঞ্চত মানে বিফল হৈ কি কৰিলে সুপ্ৰিম কোৰ্টত লেটাৰ্স পেটেন্ট আপিল LPA লেটাৰ্স পেটেন্ট আপিল দাখিল কৰিলে আৰু অনাৰেবল শ্ৰী প্ৰশান্ত ভূষণ মানে এডভোকেটক মানে এংগেজ কৰিলে ফেমাস লয়াৰ আপোনালোকে জানে সুপ্ৰিম কোৰ্টৰ আৰু ফেমাস এডভোকেট শ্ৰী প্ৰশান্ত ভূষণ ছাৰে এই আৰটিআই এপ্লিকেন্টৰ হৈ তাতে যুক্তি প্ৰদৰ্শন কৰিলে আপোনালোকক এখিনিতে ক'বলৈ ওলাইছো কলেজিয়াম ইজ এ মাল্টি মেম্বাৰ বডি কলেজিয়ামটো হৈছে সুপ্ৰিম কোৰ্টৰ কেইজনমান সদস্যক লৈ এটা গঠিত কলেজিয়াম এই কলেজিয়ামে সুপ্ৰিম কোৰ্টৰ বিভিন্ন সিদ্ধান্তবোৰ গ্ৰহণ কৰে আসলতে আৰটিআই এপ্লিকেন্ট জনে দাখিল মানে জানিব বিচাৰিছিল যে 12/12/2018 তাৰিখৰ মিটিংত কি ৰিজলিউশন লৈ হাইকোৰ্টৰ পৰা কেইজনমান জাজক সুপ্ৰিম কোৰ্টলৈ জাজ হিচাপে মানে ইলিভেটেড মানে পদোন্নতি দিয়া হৈছিল আৰু কাৰ পৰামৰ্শ দিয়া হৈছিল এই ইত্যাদি মানে ভিতৰুৱা কিছুমান বস্তুবোৰ জানিবৰ কাৰণে চেষ্টা কৰিছিল মেটাৰটো আছিল তেনেকুৱা তাৰ পিছত এনেকৈ বস্তুখিনি জনাৰ কাৰণে অনাৰেবল সুপ্ৰিম কোৰ্টত ৰিট পেটিশন দাখিল কৰিলে তাৰ পিছত অনাৰেবল শ্ৰী প্ৰশান্ত ভূষণ ছাৰে যুক্তি প্ৰদৰ্শন আগবঢ়ালে আৰু লাৰ্নেড এডভোকেটে সুপ্ৰিম কোৰ্টত যুক্তি এইটো দাখিল কৰিলে যে
3/10/2017 তাৰিখত সুপ্ৰিম কোৰ্টত এটা ৰিজল্যুশ্যন লোৱা হৈছিল আৰু সেইটো ৰিজল্যুশ্যনত কোৱা হৈছিল যে কলেজিয়ামৰ যিখিনি সিদ্ধান্ত থাকে সেইখিনি সিদ্ধান্ত সুপ্ৰিম কোৰ্টৰ ৱেবছাইটত সেইখিনি মানে দাখিল কৰিব লাগে বা সাবমিট কৰিব লাগে বা ৰাইজে তাৰ পৰা জানিব পাৰিব যেটো 3/10/2017 তাৰিখৰ সুপ্ৰিম কোৰ্টৰ এটা ৰিজল্যুশ্যন আছে সেই ৰিজল্যুশ্যন মতে 12/12/2018 তাৰিখৰ সিদ্ধান্তবোৰ কলেজিয়াম মিটিঙৰ সিদ্ধান্তবোৰ সুপ্ৰিম কোৰ্টৰ ৱেবছাইটত মানে দিব লাগিছিল বা হেবৰ ডাউনলোড কৰিব লাগিছিল তেনেকুৱা ধৰণৰ কৰা নাছিলে যাৰ কাৰণে এই আৰটিআই এপ্লিকেন্টে সেই বস্তুখিনি জানিব বিচাৰিছিল তাৰ পিছত লেটাৰ্স পেটেন্ট আপিল সুপ্ৰিম কোৰ্টত মানে হেইখনি শুনানিৰ পিছত টু জাজেস অফ দা শুনানিৰ পিছত ফাইনালি আকৌ মানে সুপ্ৰিম কোৰ্টত হেটো ৰিজেক্ট হ'ব লগা হল গতিকে এই ভিডিওটোৰ জৰিয়তে মই আপোনালোকক আৰটিআইৰ ডিফাৰেন্ট স্টেজ মানে আৰটিআই এপ্লিকেশন দাখিল কৰাৰ পিছত কেনেকৈ ফাৰ্স্ট আপিল কৰা হল তাৰ পিছত সেকেন্ড আপিলত মানে বিফল হয় যদি সাকসেস হ'ব নোৱাৰিলে তেতিয়া হলে এই আৰটিআই এপ্লিকেন্টে কোত মানে গোচৰটো দাখিল কৰিলে মানে কনসার্ন হাই কোর্ট মানে দিল্লী হাই কোর্টত মানে দাখিল কৰা হল দিল্লী হাই কোর্টৰ সিঙ্গেল মানে জাজ বেঞ্চত হেটো শুনানি হল সিঙ্গেল জাজ বেঞ্চত হেটো মানে ৰিজেক্ট হোৱাৰ পিছত ডাবল বেঞ্চত হেটো আপিল কৰা হল তাৰ পিছত দিল্লী হাই কোর্টত মানে সাকসেস নহয় আকৌ হেটো সুপ্ৰিম কোর্টত যাব লগা হল গতিকে এই ভিডিওটোৰ জৰিয়তে আপোনালোকক মই ডিফাৰেন্ট স্টেজেস অফ আৰটিআই এণ্ড আৰটিআই এপ্লিকেশন এতিয়া বিভিন্ন মানুহে প্ৰশ্ন কৰি থাকে যে আমাক হয়তো তথ্য নিদিলে বা ৰিজেক্ট কৰিলে এতিয়া আমি মানে গোচৰ দাখিল কৰিব বিচাৰো এনেকুৱা ধৰণৰ আমাক কথা হয় গতিকে গোচৰ আৰটিআই সংক্ৰান্তত গোচৰবোৰ কেনেকৈ কোত দাখিল কৰিব লাগে হে আপোনালোকে স্পষ্টভাৱে এইটো ভিডিওটোৰ জৰিয়তে আপোনালোকে গম পালে আৰু এইখিনি বিষয়বস্তু যদি আপোনালোকৰ ভাল লাগিছে নিশ্চয় কমেন্ট বক্সত জনাব আৰু যদি মোৰ ইউটিউবৰ পৰা চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰিব ফেসবুকৰ পৰা চাই থাকিলে ফেসবুক পেজটো আপোনালোকে ফলো কৰিব ধন্যবাদ শুভৰাত্ৰি